আচলতে চৰকাৰী আঁচনি কোনে পাব লাগে বা চৰকাৰী ঘৰ কোনে পাব লাগে বা চৰকাৰী অৰুণোদয় কোনে পাব লাগে বা চৰকাৰী বৃদ্ধ পেঞ্চন কোনে পাব লাগে। হয়, মই বৰ্তমান উপস্থিত আছোঁ গোলগঞ্জৰ পোকালাগি পঞ্চম খণ্ড গাঁৱৰ এগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰাজবালা ৰায়ৰ নামৰ ৭০ বছৰীয়া বিদ্যাৰ ঘৰত। আৰু তেখেতৰ ঘৰত বুলি ক'লে ভুল হ'ব। তেখেতে বৰ্তমান যিখন ঘৰত থাকে ঘৰখনৰ বেলেগৰ ঘৰ। আচলতে তেখেতৰ ল'ৰা ছোৱালী বা স্বামী বা কোনেও নাই বা পৰিয়ালৰ ব্যক্তিগৰাকী কোনেও নাই। আচলতে আঁচনি চৰকাৰী আঁচনি বুলি ক'লে আগতে অৰুণোদয় পাইছিলে বা বৃদ্ধ পেঞ্চনো পাইছিলে বা চৰকাৰী ঘৰ এটা পাইছিলে। চৰকাৰী ঘৰ বুলি ক'লে বহুত আগতে ২৫,০০০ টকাৰ এটা চৰকাৰী ঘৰ পাইছিলে বা অৰুণোদয় পাইছিলে। অৰুণোদয় কিন্তু বিভাগীয় কৰ্তৃপক্ষই কিন্তু যোৱা ৩-৪ বছৰ আগতে তেখেতৰ পৰা নামটো কাটি দিয়ে বা যিখন ৰেচন কাৰ্ড আছিলে ৰেচন কাৰ্ডত যিখন চাউল পাইছিলে এই চাউলখনৰ নামটো কাটি দিয়ে। আৰু তেখেতে বৰ্তমান মোৰ লগত উপস্থিত আছে। আচলতে মই তেখেতৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম যে আচলতে কি পাইছিলে আৰু কি পোৱা নাই বা যদি পাইছিলে বা কিয় কাটিছিলে। কি ক'ব, আপোনাৰ নাম কি? রাতেবেলা ঘৰ ক'ত? ঘর পোকা লাগি পঞ্চম খণ্ড। পঞ্চম খণ্ড। আচ্ছা, কি হৈছে? আপনি আগতে কি পাইছে? আগত খালি চাল পাইছ 5 কেজি করে, হুম, আর কোনো পাং নাই। হুম। অরুণোদয় পাইছে না? ও খালি অরুণোদয় পাইছ আর চাউল পাইছ 5 কেজি। বর্তমান পায় না পায়? এলা না পাং, কাটি এলা দিছে। চাউলও নাই, অরুণোদয়ও নাই। কিমান দিন আগতে কাটি দিছে? হল বোধহয় 2-3 মাস হল। 3-4 বছর হয়েছিল। অমন হয় 3-4 বছর হলো। আসলে তো কোনে কাটিছে? কবে নাকি? আখড়াই আখড়াই আর ওই যে কি কে সমবায়ের যে এই কি নামটা হয় হুম। উঙে এতিয়া কি ক'ব? চৰকাৰক কি ক'ব? সরকারক ওইটাই কইম আর কি কইম। এতিয়া লাগে না নালাগে? আপোনাৰ চৰকাৰী আঁচনি লাগে না নালাগে? হ্যাঁ ওটাই লাগবে তো মোক। কি লাগে আপোনাক এতিয়া কওক? চাউল লাগবে, অরুণোদয় লাগে, হুম। চিনি আটা ওইগুলো সব লাগবে। আপনি এতিয়া কার ঘৰত থাকে? আমার বাড়ির আপনার বয়স কিমান হ'ব? বয়স হুম। বয়স 70 উপরে হবে। আচলতে ব্যক্তিগৰাকী খুব ভালকে কোৱা নাই, ক'ব পৰা নাই, কাৰণ যিহেতু 70 বয়সীয়া ব্যক্তি এগৰাকী আৰু ইয়াৰে এগৰাকী সচেতন ব্যক্তি আছে। তেখেতৰ পৰা মই জানিব বিচাৰিম আচলতে ঘটনাটো কি বা আচলতে কি হৈছিল ঘটনাটো তেখেতৰ লগত। নমস্কাৰ, মোৰ নাম শৰৎচন্দ্ৰ বেপাৰী, পোগালাগি পাৰ্ট 5 হয় আমাৰ ঘৰ। এই মানুহজনীক আমি আমাৰ ঘৰতে, মোৰ ডাঙৰ দাদাৰ ঘৰতে থাকিবলৈ দিছে। বহুত দিনৰ পৰা ইয়াতে আছে। অৰুণোদয় পাইছিল, অৰুণোদয় কাটি গৈছিল আৰু যিটো ৰেচনৰ চাউল সেইটোও পাইছিল, সেইটো কাটি গৈছিল। এতিয়া আমাৰ এই CM ডাঙৰীয়া আৰু আমাৰ যিজন স্থানীয় মন্ত্ৰী আছে অশ্বিনী ডাঙৰীয়াক আমাৰ অনুৰোধ, এই মানুহবোৰ যাতে ৰেচন আৰু অৰুণোদয় পায় তাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ অসম চৰকাৰলৈ। নমস্কাৰ। আচলতে কিয় কাটিছে ক'ব নেকি? এইটো ঠিক আমি ক'ব নোৱাৰিম, কাৰণ যিখিনি জনামতে ছাপ্লাই আৰু যেতিয়া আধাৰ কাৰ্ড বিচাৰিছিল তেতিয়া এওঁ দিব পৰা নাছিল, কিবা বিভিন্ন কাৰণত আধাৰ কাৰ্ডটো হোৱা নাছিল। আচলতে ব্যক্তিগৰাকী স্থানীয় বিদ্যুৎ দেৱৰী গাঁৱৰ বুলি শুনা পাইছোঁ। আচলতে কি কয়? গাঁৱৰ এইটো বিদ্যুৎ দাবৰীত আগত আছিল, কিন্তু বহুত দিনৰ পৰা ইয়াতে বসবাস কৰি আছে। বৰ্তমান কোন মানে ইয়াৰ বাসিন্দা নেকি? ইয়াৰে পোকালাগি না পোকালাগিৰে বাসিন্দা বহুত দিনৰ পৰা, এইটো আজিৰ নহয়, বহুত দিনৰ পৰা। আচলতে ব্যক্তিগৰাকী আগতে বিদ্যুৎ দেৱৰী গাঁৱত আছিলে, কিন্তু বৰ্তমান বহুদিন আগৰ পৰা ইয়াতে এটাচ হৈছে। আৰু ব্যক্তিগৰাকী আচলতে আগতে অৰুণোদয় আৰু ৰেচন কাৰ্ডত যিখিনি চাউল পাব লাগে, কিন্তু আচলতে 3-4 বছৰ আগতে তেখেতৰ চাউল আৰু ৰেচন কাৰ্ডৰ চাউল আৰু অৰুণোদয় বিভাগীয় কৰ্তৃপক্ষই কাটি দিয়ে। মই গোলগঞ্জৰ পৰা আজিনুৰ হাছান, NK TV।